অৱশেষত অসম বিধানসভাৰ পবিত্ৰ মজিয়াত দাখিল হ'ল ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন। মন্ত্ৰীগোটৰ প্ৰতিবেদন ইতিমধ্যে কিছু সময় পূৰ্বে অসম বিধানসভাৰ পবিত্ৰ মজিয়াত ডক্টৰ অনুজ পেগুৱে দাখিল কৰিছে আৰু মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিহেতু 6 জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি দীৰ্ঘ সময় ধৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছিল, সাংবিধানিক মৰ্যাদা বিচাৰি আহিছিল, কিন্তু কোনো এখন চৰকাৰে সেয়া কৰিবৰ কাৰণে সক্ষম হোৱা নাছিল। অৱশেষত আজি বিধানসভাৰ পবিত্ৰ মজিয়াত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হৈছে। মোৰ সৈতে সদৌ টাই অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে। তেওঁলোকে আনন্দিত হৈছে, আজি যথেষ্ট হৰ্ষোল উল্লাসো কৰিছে। তিনিচুকীয়া সদৰ থানা চাৰিআলিত তেওঁলোকে ফটকা ফুটাই আনন্দ উল্লাস কৰা দেখা গৈছে। এইখিনি মুহূৰ্তত টাই অসম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি আছে নয়ন বুঢ়াগোহাঁই। মই অকণমান জানিব বিচাৰিম যে দীৰ্ঘদিনীয়া এটা দাবী, কোনো এখন চৰকাৰে বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা বা প্ৰয়াস নকৰিলে, কিন্তু অৱশেষত আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়াত কিছু সময় পূৰ্বে মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হৈছে ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ। কি ক'ব বিচাৰিব, কেনেকুৱা লাগিছে? এটা দীৰ্ঘদিনীয়া দাবী। আচলতে আমি 6 জনগোষ্ঠী যি আচলতে জনজাতিকৰণ দাবী, এই দাবীটোক লৈ আচলতে বহু আন্দোলন কৰা হ'ল আৰু প্ৰতিখন চৰকাৰে আহে, চৰকাৰে কয় নিৰ্বাচনৰ আগমুহূৰ্তত যে আমি নিৰ্বাচনৰ আগমুহূৰ্তত আমি 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰদান কৰিম। কিন্তু আজি কিছুদিনৰ আগতে আমি দেখিবলৈ পাইছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰীদেৱে এটা কথা কৈছিল যে বিজেপি চৰকাৰ থকালৈকে আৰু ইলেকশ্যনৰ আগমুহূৰ্তত আমি 6 জনগোষ্ঠীৰ যি দাবী, এই দাবীটো প্ৰতিবেদনখন দাখিল কৰিম। ঠিক তেনেধৰণে 25 তাৰিখৰ পৰা প্ৰতিবেদনখন দাখিল কৰিব বিধানসভাত মজিয়াত এটা আলোচনা হৈ আছিল আৰু ঠিক তেনেধৰণে আজি শেষ পৰ্যায়ত আমি উপনীত হ'লোঁ যে দেখিব পালোঁ যে মুখ্যমন্ত্ৰীদেৱে সেই প্ৰতিবেদনখন ইতিমধ্যে দাখিল কৰিছে। আমি আশা কৰিছোঁ যেনেধৰণে অসম চৰকাৰে আমাক এই বাৰ্তাটো দিলে, ঠিক তেনেধৰণে আচলতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰাও আমি পাৰ্লিয়ামেণ্ট যিটো থাকিব, পাৰ্লিয়ামেণ্টত আচলতে এই বিষয়টো 6 জনগোষ্ঠীৰ বিষয়টো প্ৰতিবেদনখন যাতে খুব কম সময়ৰ ভিতৰত এটা সুন্দৰ এটা প্ৰস্তাৱ যদি আনি আমাক 6 জনগোষ্ঠীক এই নিৰ্বাচনৰ আগমুহূৰ্তত দিয়ে, তেতিয়াহ'লে আমি নথৈ সুখী হ'ম। আজি তথাপি মুখ্যমন্ত্ৰীদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ক'ব বিচাৰিছোঁ এই প্ৰতিবেদনখনি ঠিক যেনেধৰণে লৈ গৈছে তেওঁলোকে তেনেধৰণে পেলাই নথৈ আজি 25 চনলৈকে যেনেধৰণে আজি কোনো চৰকাৰে আমাক দিব নিবিচাৰিল বা তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দি গৈছিল, তেনেধৰণৰ কথাবিলাক যাতে নকৰি আমাক সঁচা অৰ্থত সঁচা জনগণৰ স্বাৰ্থত 6 জনগোষ্ঠীৰ জাতীয় সংগ্ৰামখনৰ স্বাৰ্থত যাতে তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু পাৰ্লিয়ামেণ্টক আমি আশা কৰিছোঁ যে তেওঁলোকে মন্ত্ৰীগোটে এই প্ৰতিবেদনখন সুন্দৰভাৱে আমাক এটা যোগাত্মক উত্তৰ দিব বুলি আশা কৰিছোঁ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে ইতিমধ্যে মন্ত্ৰীগোটে অধ্যয়ন কৰিছিলে। 6 জনগোষ্ঠীৰ ওপৰত অধ্যয়ন কৰাৰ পিছত আজি বিধানসভাত ডক্টৰ অনুজ পেগুৱে প্ৰতিবেদনখন কিছু সময় পূৰ্বে দাখিল কৰিছে। কিন্তু এয়া আৰম্ভণিহে, আৰু বহু কৰিবলগীয়া আছে। যিহেতু পাৰ্লিয়ামেণ্টলৈকে লোক যাবলৈ বাকী আছে, বহুখিনি কামেই বাকী আছে। তৎসত্বেও যিখিনি প্ৰাৰম্ভিক কাম সেইখিনি আজি হৈ উঠিছে। কেনেকুৱা লাগিছে আৰু কি ক'ব বিচাৰিব? খুবেই আনন্দিত আৰু সুখ অনুভৱ কৰিছোঁ, যিহেতু 6 জনগোষ্ঠীয় এটা বহুদিনীয়া দাবী আজি বিধানসভাত পবিত্ৰ বিধানসভাত দাখিল হৈছে। আমি পোনপ্ৰথমে সদৌ টাই অসম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে মন্ত্ৰীগোটৰ লগতে অসম চৰকাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমানে এই কথাখিনি আমি ক'ব বিচাৰিছোঁ, যিহেতু 6 জনগোষ্ঠী এটা নতুন প্ৰত্যাশাৰ দিশে গতি কৰিছে আৰু অহা দিনবিলাকত যাতে ৰাজ্যসভা আৰু লোকসভাত এই বিলখন উত্থাপন কৰি অতি শীঘ্ৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণক ঘোষণা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। চাওক, এইদৰে এতিয়া সদৌ টাই অসম ছাত্ৰ সন্থাই আজি মন্ত্ৰীগোটৰ প্ৰতিবেদনখন অসম বিধানসভাৰ মজিয়াত দাখিল হোৱাৰ পিছতেই তেওঁলোকে যথেষ্ট উৎসাহী হৈছে আৰু আনন্দিতও হৈছে। তাৰ লগে লগে তিনিচুকীয়া সদৰ থানাৰ চাৰিআলিত তেওঁলোকে ফটকা আতচবাজি ফুটাই তেওঁলোকে আনন্দ উল্লাসো কৰিছে। কিন্তু এটা কথা এই মুহূৰ্তত সদৌ টাই অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহ্বান জনাইছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে
যিখিনি সংশ্লিষ্ট বিভাগ আছে তেওঁলোকলৈ যে যিখিনি প্ৰাৰম্ভিক কাম কাজ যিখিনি 6 জনগোষ্ঠীক লৈ বা জনজাতিকৰণৰ মৰ্যাদাক লৈ আজি প্ৰতিবেদনখন দাখিল হ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ কৰিবলগীয়া আছে যাতে পেলাই নথৈ খুব সোনকালে সাংবিধানিক মৰ্যাদা যাতে ৰাজ্যৰ 6 জনগোষ্ঠীক দিব লাগে এই কথাখিনি আজি উল্লেখ কৰিছে যাতে 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আচলতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ সাংবিধানিক মৰ্যাদা যাতে দিয়া হয় এই কথাখিনি উল্লেখ কৰিছে আৰু এটা কথা ক'ব লাগিব যে এটা দীৰ্ঘদিনীয়া দাবী 6 জনগোষ্ঠীয়ে বছৰ বছৰ ধৰি দশক ধৰি সাংবিধানিক মৰ্যাদা জনজাতিকৰণ লাভ কৰিবৰ কাৰণে তেওঁলোকে ৰাজপথৰ আন্দোলন চলাই আহিছিল আৰু শেষত অৰ্থাৎ অন্তত আজি অসম বিধানসভাৰ মজিয়াত এই প্ৰতিবেদনখন মন্ত্ৰীগোটৰ প্ৰতিবেদনখন দাখিল হোৱাৰ লগে লগে এতিয়া 6 জনগোষ্ঠীয় যিসমূহ আন্দোলনকাৰী দল সংগঠন আছে তেওঁলোকৰ মাজত কিছু হ'লেও সকাহ দেখা গৈছে বা তেওঁলোকৰ মাজত আত্মসন্তুষ্টি দেখা গৈছে কিন্তু কৰণীয় বহু আছে কৰিবলগীয়া আইনলৈ পৰিৱৰ্তন হোৱালৈকে বহুখিনি কামে আছে গতিকে সেই কামখিনি কৰিলে নিশ্চয় তেওঁলোক আৰু সুখী হ'ব এই কথাখিনি আজি আমাৰ জৰিয়তে তেওঁলোকে উল্লেখ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত